নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় বতৰ আৰু জলবায়ু সম্পৰ্কে আলোচনা কৰিম এই অধ্যায়টিৰ জৰিয়তে আমি জলবায়ুৰ প্ৰভাৱ সম্পৰ্কে আৰু বিভিন্ন ধৰণৰ শস্য সম্পৰ্কে আজি আমি জানিম আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কেও এই অধ্যায়টিৰ জৰিয়তে আমি আজি জানিম এতিয়া চাওঁ আহাচোন আমি কি কৈছে আমাক দিছে এতিয়া চোৱা জলবায়ু অনুযায়ী পৃথিৱীৰ মণ্ডলসমূহৰ কথা আমাক ক'ব গৈছে So আমাক কৈছে সূৰ্যৰ ফলত বতৰ আৰু জলবায়ুৰ তাৰতম্য ঘটে এটা কি কৈছে কিহৰ ফলত বতৰ আৰু জলবায়ুৰ তাৰতম্য ঘটে বুলি কৈছে বতৰ আৰু জলবায়ুৰ তাৰতম্য সূৰ্যৰ কাৰণে ঘটে বুলি কৈছে পৃথিৱীৰ সকলো অঞ্চলত সূৰ্যৰ পোহৰ সমানে নপৰে যিহেতু পৃথিৱীৰ সকলো অঞ্চলত সূৰ্যৰ পোহৰ সমানে নপৰে সেই কাৰণে কি দেখা পোৱা যায় বুলি কৈছে তাৰ বতৰ আৰু জলবায়ুৰ তাৰতম্য আমি দেখিবলৈ পাওঁ আমি কি বুজি পালো যে পৃথিৱীৰ সকলো অঞ্চলত সূৰ্যৰ পোহৰ সমানভাৱে নপৰে আৰু তাৰ কাৰণে বতৰ আৰু জলবায়ুৰ মাজত কি দেখিবলৈ পোৱা যায় তাৰতম্য দেখিবলৈ পোৱা যায় পৃথিৱীৰ মেৰু অঞ্চল অৰ্থাৎ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত 6 মাহ সূৰ্য অস্ত নহয় আৰু আন 6 মাহ সূৰ্য উদয় নহয় এতিয়া কি কৈছে পৃথিৱীৰ আমি জানো যে পৃথিৱীৰ কেইটা মেৰু থাকে দুটা মেৰু থাকে এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু এতিয়া পৃথিৱীৰ মেৰু অঞ্চলত কি হোৱা যায় দেখা পোৱা যায় চোৱা পৃথিৱীৰ মেৰু অঞ্চলত 6 মাহ সূৰ্য অস্ত নহয় আৰু 6 মাহ সূৰ্য উদয় নহয় পৃথিৱীৰ মেৰু অঞ্চলত 6 মাহ সূৰ্য উদয় নহয় আৰু 6 মাহ সূৰ্য অস্ত নহয় আৰু যাৰ কাৰণে মেৰু অঞ্চলত কি হৈ থাকে বৰফেৰে আবৃত হৈ থাকে মেৰু অঞ্চলত এবছৰত মাত্ৰ এবাৰহে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সৃষ্টি হয় এতিয়া কি কৈছে মেৰু অঞ্চলত বছৰত মাত্ৰ এবাৰহে সূৰ্য উদয় হয় আৰু এবাৰহে সূৰ্য অস্ত যায় যাৰ ফলত এই অঞ্চলত অত্যন্ত ঠাণ্ডা আৰু বৰফেৰে আবৃত হৈ থাকে সেই কাৰণে কি হয় এই অঞ্চলত বহুত বেছি ঠাণ্ডা হয় আৰু এই অঞ্চল বৰফেৰে আবৃত হৈ থাকে যিহেতু সূৰ্য 6 মাহ ধৰি কি নহয় উদয় নহয় ক্ৰান্তীয় অঞ্চল মোটামুটিভাৱে পৃথিৱীৰ সোঁমাজত অৱস্থিত এতিয়া ক্ৰান্তীয় অঞ্চল ক'ত অৱস্থিত বুলি কৈছে পৃথিৱীৰ সোঁমাজত অৱস্থিত বুলি কৈছে ক্ৰান্তীয় অঞ্চলবিলাক এই অঞ্চলত সৰ্বাধিক সূৰ্যৰ পোহৰ পোৱা যায় এতিয়া ক্ৰান্তীয় অঞ্চলত সৰ্বাধিক পৰিমাণৰ সূৰ্যৰ পোহৰ তাত পোৱা যায় বুলি কৈছে আৰু যাৰ ফলত উচ্চ উষ্ণতা আৰু প্ৰচণ্ড বৰষুণ হয় যিহেতু সূৰ্যৰ পোহৰ সৰ্বাধিক পোৱা যায় সেই কাৰণে তাত কি পোৱা যায় বুলি কৈছে উচ্চ উষ্ণতা আমি দেখিবলৈ পাওঁ আৰু যাৰ ফলত কি সৃষ্টি হয় তাত বৰষুণৰ সৃষ্টি হয় উচ্চ উষ্ণতাৰ ফলত বায়ুমণ্ডলত কি হয় জলীয় বাষ্পৰ পৰিমাণ বেছি হয় আৰু যাৰ ফলত তাত কি হয় প্ৰচণ্ড বৰষুণৰ সৃষ্টি হয় এতিয়া চোৱা উত্তৰ নাতিশীতোষ্ণ অঞ্চল ক'ত পোৱা যায় বুলি কৈছে উত্তৰ নাতিশীতোষ্ণ অঞ্চল গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ উত্তৰত পোৱা যায় মানে ক্ৰান্তীয় অঞ্চলৰ উত্তৰত পোৱা যায় আৰু দক্ষিণ নাতিশীতোষ্ণ অঞ্চল ক'ত পোৱা যায় গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ দক্ষিণে বা ক্ৰান্তীয় অঞ্চলৰ দক্ষিণ নাতিশীতোষ্ণ অঞ্চল পোৱা যায় তাৰ পিছত চোৱা কি কৈছে আমাক নাতিশীতোষ্ণ অঞ্চলৰ জলবায়ু মধ্যমীয়া আৰু 4টা ঋতু থাকে এতিয়া কি কৈছে নাতিশীতোষ্ণ অঞ্চলৰ জলবায়ুটো কেনেকুৱা প্ৰকৃতিৰ হয় বুলি কৈছে মধ্যমীয়া হয় বুলি কৈছে আৰু ঋতু কেইটা আমি দেখিবলৈ পাওঁ বুলি কৈছে 4টা ঋতু দেখিবলৈ পাওঁ গ্ৰীষ্ম শৰৎ শীত বসন্ত আমি এই 4টা ঋতু আমি দেখিবলৈ পাওঁ এতিয়া আমাক দিছে চোৱা জলবায়ুৰ প্ৰভাৱ ক'ত প্ৰভাৱ পেলায় মাটি উদ্ভিদ জীৱ-জন্তু আৰু মানুহৰ জীৱনত জলবায়ুৰ প্ৰভাৱ পৰে বুলি কৈছে মানুহৰ জীৱনত বিশেষকৈ ক'ত পৰে বুলি কৈছে বস্ত্ৰ খাদ্যাভ্যাস বাসস্থান স্বাস্থ্য জীৱিকা এই কেইটা ক্ষেত্ৰত কি হয় জলবায়ুৱে প্ৰভাৱ বিস্তাৰ কৰে বুলি আমাক কৈছে জলবায়ুৰ বাবে অঞ্চলভেদে উদ্ভিদ আৰু প্ৰাণীৰ আকৃতি আকাৰ আৰু গঠন বেলেগ বেলেগ হয় জলবায়ু যিহেতু অঞ্চলভেদে বেলেগ বেলেগ সেই কাৰণে সেই অঞ্চলত পোৱা উদ্ভিদ জীৱ-জন্তু বিলাকৰ আকৃতি এইবিলাক কি হয় বুলি কৈছে বেলেগ বেলেগ হয় বুলি কৈছে জলবায়ু ভেদে আমি কি বুজিলো এতিয়া আমি বুজিলো যে জলবায়ু ভেদে জীৱ-জন্তু বিলাকৰ বা উদ্ভিদবোৰৰ কি হয় আকাৰ আকৃতি গঠন এই সকলোবিলাক কি হয় বুলি কৈছে বেলেগ হয় বুলি কৈছে যিহেতু অঞ্চল ভেদে জলবায়ু বেলেগ বেলেগ সেই কাৰণে প্ৰত্যেকটো অঞ্চলতে একে ধৰণৰ জীৱ-জন্তু আমি দেখিবলৈ নাপাওঁ জলবায়ু কিহৰ ওপৰত নিৰ্ভৰ কৰে চোৱা এতিয়া আমাক কি কৈছে চোৱা
যিহেতু বিষুৱ ৰেখাৰ আশে-পাশে সূৰ্যৰ পোহৰ আটাইতকৈ বেছিকৈ পৰে এতিয়া আমাক কি কৈছে বিষুৱ ৰেখাৰ আশে-পাশে সূৰ্যৰ পোহৰ আটাইতকৈ বেছিকৈ পৰে বুলি কৈছে সূৰ্যৰ পোহৰ বেছিকৈ পৰে আৰু কৈছে যে বিষুৱ ৰেখাৰ পৰা ইয়াৰ সূৰ্যৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি জলবায়ু তাৰতম্য ঘটে এতিয়া কি কৈছে বিষুৱ ৰেখাৰ পৰা সূৰ্যৰ দূৰত্ব কিমান সেইটোৰ ওপৰত নিৰ্ভৰ কৰি জলবায়ুৰো কি দেখা পোৱা যায় তাৰতম্য দেখিবলৈ পোৱা যায় বুলি আমাক কৈছে সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা স্থলভাগৰ আকৃতি আৰু সাগৰৰ পৰা কিমান ওচৰত আছে বা দূৰত আছে আদিৰ ওপৰতো কোনো এটা অঞ্চলৰ জলবায়ু নিৰ্ভৰ কৰে এতিয়া জলবায়ু কিহৰ ওপৰত নিৰ্ভৰ কৰে কোনো এখন ঠাই সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত আছে বা স্থলভাগৰ আকৃতি কেনে ধৰণৰ বা সাগৰৰ পৰা কিমান ওচৰত আছে বা দূৰত আছে এইবিলাক কাৰকৰ ওপৰতো কোনো এখন অঞ্চলৰ কি নিৰ্ভৰ কৰে বুলি কৈছে জলবায়ু নিৰ্ভৰ কৰে বুলি কৈছে এইবোৰ কাৰণতে ভাৰতৰ জলবায়ুৰ আঞ্চলিক পাৰ্থক্য দেখা পোৱা যায় সেইকাৰণে আমি কি দেখা পাওঁ বুলি কৈছে ভাৰতৰ জলবায়ুৰ বিভিন্ন পাৰ্থক্য আমি দেখিবলৈ পাওঁ বুলি কৈছে অঞ্চলভেদে জলবায়ু সকলো হেতে বেলেগ বেলেগ কিয় দেখিবলৈ পাওঁ এই সমূহ কাৰণৰ কাৰণে সমুদ্ৰ পৃষ্ঠৰ উচ্চতা স্থলভাগৰ আকৃতি সাগৰৰ পৰা কিমান ওচৰত আছে বা দূৰত আছে এইবিলাক কাৰকৰ কাৰণে কি দেখা পোৱা যায় বুলি কৈছে অঞ্চলভেদে জলবায়ু বেলেগ বেলেগ আমি দেখিবলৈ পাওঁ উদাহৰণ স্বৰূপে ৰাজস্থানৰ মৰুভূমি অতি গৰম হোৱাৰ বিপৰীতে জম্মু কাশ্মীৰৰ জলবায়ু অতি ঠাণ্ডা এতিয়া কি কৈছে উদাহৰণ আমাক দিছে চোৱা যে ৰাজস্থানৰ মৰুভূমি কি বুলি কৈছে অতি গৰম হয় আৰু জম্মু কাশ্মীৰৰ কি কৈছে জলবায়ু ঠাণ্ডা হয় এতিয়া আমাক কৈছে অসমৰ জলবায়ু আৰু কৃষিৰ ওপৰত ইয়াৰ প্ৰভাৱ এতিয়া জলবায়ু আৰু কৃষিৰ কি সম্পৰ্ক আছে চোৱা অসম আৰু উত্তৰ পূৰ্বাঞ্চলত অতি প্ৰবল বৰষুণ হয় আৰু আৰ্দ্ৰতাও অধিক এতিয়া কি কৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কি হয় বুলি কৈছে প্ৰবল বৰষুণ হয় আৰু তাত কি হয় বুলি কৈছে আৰ্দ্ৰতাও কি বুলি কৈছে বহুত বেছি হয় বুলি কৈছে ক্ৰান্তীয় মৌচুমী জলবায়ুৰ বাবে অসম নাতিশীতোষ্ণ ঠাই এতিয়া কি কৈছে অসমখন কেনেকুৱা বুলি কৈছে অসমখন হৈছে নাতিশীতোষ্ণ ঠাই কিহৰ কাৰণে হয় বুলি কৈছে ক্ৰান্তীয় মৌচুমী জলবায়ুৰ কাৰণে অসমখন কি ঠাই বুলি কৈছে নাতিশীতোষ্ণ ঠাই বুলি কৈছে সেয়েহে অসমৰ জলবায়ু সাধাৰণতে ক্ৰান্তীয় মৌচুমী বৃষ্টিপাত ধৰ্মী এতিয়া কি কৈছে অসমৰ জলবায়ু সাধাৰণতে কেনেকুৱা ধৰণৰ বুলি কৈছে ক্ৰান্তীয় মৌচুমী বৃষ্টিপাত ধৰ্মী হয় বুলি কৈছে নাতিশীতোষ্ণ জলবায়ু অঞ্চলত হোৱা ঋতু পৰিৱৰ্তন এই অঞ্চলৰ মানুহে উপভোগ কৰে বুলি কৈছে এতিয়া কৈছে নাতিশীতোষ্ণ অঞ্চলত কি হয় যেটো ঋতুৰ পৰিৱৰ্তন ঘটে সেই ঋতুৰ পৰিৱৰ্তন এই অঞ্চলৰ মানুহবিলাকেও কি কৰে বুলি কৈছে উপভোগ কৰে বুলি কৈছে মানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকেও কি কৰে ঋতু পৰিৱৰ্তন উপভোগ কৰে বুলি কৈছে উদ্ভিদৰ বৃদ্ধি আৰু কৃষি সূৰ্যৰ পোহৰ পানী মাটি বতৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া কি কৈছে উদ্ভিদৰ বৃদ্ধি আৰু কৃষি কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে সূৰ্যৰ পোহৰ কিমান পৰিমাণে পাইছে পানী কিমান পৰিমাণে লাভ কৰিছে মাটিটো কেনে প্ৰকাৰৰ হয় বতৰ কি বা জলবায়ু কি এইবিলাকৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে বুলি কৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ আৰু শীত প্ৰতিটো ঋতুত বায়ুৰ চাপ তাপ বৰষুণৰ পৰিমাণ আদি বেলেগ বেলেগ হয় এতিয়া কি কৈছে ঋতু অনুযায়ী কি হয় বুলি কৈছে বায়ুৰ চাপ তাপ বৰষুণৰ পৰিমাণ বেলেগ বেলেগ আমি দেখিবলৈ পাওঁ সেইকাৰণে ঋতু অনুযায়ী শস্যও কি হয় বেলেগ বেলেগ ধৰণৰ আমি দেখিবলৈ পাওঁ অসমতো ঋতু অনুসৰি ভিন ভিন খেতি কৰা হয় এতিয়া অসমতো কি কৰা হয় বুলি কৈছে ঋতু যেহেতু বেলেগ বেলেগ আৰু ঋতু অনুসৰি বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ খেতি কৰা হয় বুলি কৈছে গ্ৰীষ্ম আৰু বৰ্ষা কালত অসমত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় এতিয়া অসমত যথেষ্ট বৰষুণ কিয় হয় গ্ৰীষ্ম আৰু বৰ্ষা কালত কিহৰ কাৰণে হয় দক্ষিণ পশ্চিমৰ পৰা অহা মৌচুমী বতাহৰ কাৰণে অসমত কি হয় যথেষ্ট বৰষুণ হয় বুলি কৈছে সেই সময়ত বায়ুৰ উষ্ণতাও বেছি থাকে আৰু এইখিনি সময়ত কি থাকে বায়ুৰ উষ্ণতাও বহুত বেছি পৰিমাণে থাকে বুলি কৈছে ধান মৰাপাট আদি খেতিৰ বাবে এনে বতৰ উপযোগী হোৱা বাবে অসমত এইবোৰ খেতি কৰা হয় এইবোৰক খাৰিফ শস্য বুলি কোৱা হয় এতিয়া কি কৈছে ধান মৰাপাট আদি খেতিৰ বাবে এনে বতৰ কি বুলি কৈছে বহুত উপযোগী মানে বৰষুণো লাগিব লগতে বায়ুৰ উষ্ণতাও বেছি থাকিব লাগিব আৰু এনে ধৰণৰ বতৰ কি বুলি কৈছে ধান আৰু মৰাপাটৰ কাৰণে উপযোগী কাৰণে অসমত এইবোৰ খেতি কি হয় কৰা হয় আৰু এই খেতিবোৰক কি বুলি কোৱা হয় খাৰিফ শস্য বুলি কোৱা হয় এটো এটা কি হয় শস্যৰ এটা প্ৰকাৰ নেক্সট কৈছে চোৱা আমাৰ তেনেদৰে শৰৎ আৰু শীত ঋতুৰ আৰম্ভণিতে
খৰাং কালত ঘেঁহু মাকৈ সৰিয়হ আদি ৰবি শস্যৰ খেতি কৰা হয় কি কৈছে শৰৎ আৰু শীত ঋতুত কি কৰা হয় বুলি কৈছে ঘেঁহু মাকৈ সৰিয়হ আদিৰ খেতি কৰা হয় আৰু এইবিলাকক কি বুলি কোৱা হয় ৰবি শস্য বুলি কোৱা হয় এতিয়া আমি জানিলো যে শস্য কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ খাৰিফ শস্য আৰু ৰবি শস্য সাধাৰণতে আলু পালেং আদি শাক পাচলিৰ খেতি শীতকালত কৰা হয় এতিয়া কি কৈছে শীতকালত কিহৰ খেতি কৰে আলু পালেং শাক পাচলি এইবিলাকৰ শীতকালত খেতি কৰে বুলি কৈছে কিয়নো এনে খেতিৰ বাবে তাপ আৰু পানী কম পৰিমাণে লাগে যিহেতু এই ধৰণৰ খেতিক কি লাগে পানী কমকৈ লাগে তাপ কমকৈ লাগে সেইকাৰণে এই ধৰণৰ খেতি কি কৰা হয় শীতকালত কৰা হয় যিহেতু শীতকালত বৰষুণৰ পৰিমাণ কম আৰু সূৰ্যৰ উষ্ণতাও কি হয় কম হয় এনেকৈয়ে জলবায়ু আৰু কৃষিৰ মাজত এটা কি আছে সুসম্পৰ্ক আছে বুলি কৈছে এতিয়া এনেকৈ আমি ক'ব পাৰো যে জলবায়ু আৰু কৃষি দুয়োটাৰ মাজত এটা কি আছে ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু জলবায়ুৰ ওপৰতে নিৰ্ভৰ কৰি কি হয় নিৰ্দিষ্ট প্ৰকাৰৰ খেতি কৰা যায় এতিয়া আমাক কৈছে জলবায়ুৰ পৰিৱৰ্তনে কেনেধৰণে প্ৰভাৱ পেলায় বা জলবায়ুৰ পৰিৱৰ্তন কেনেধৰণে হৈছে কেনেধৰণে ঘটিছে সেই সম্পৰ্কে আমাক ক'বলৈ গৈছে বায়ুমণ্ডলৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে বৰ্তমানৰ দিনবোৰ আগৰ তুলনাত অধিক গৰম অনুভৱ হয় এতিয়া তোমালোকে নিশ্চয় শুনিবলৈ পাইছা যে মানুহৰ মুখত যে আগতে ইমান বেছি কি নাছিলে গৰম নাছিলে এতিয়া কি হয় বহুত বেছি গৰম হয় সেইটোৱে কৈছে চোৱা বৰ্তমানৰ দিনবোৰ আগৰ তুলনাত অধিক গৰম অনুভৱ কৰা হৈছে কিয় অনুভৱ হৈছে কাৰণ কি হৈছে বায়ুমণ্ডলৰ উষ্ণতাও কি হৈছে বৃদ্ধি হৈছে আৰু যাৰ কাৰণে কি হৈছে আগৰ দিনৰ তুলনাত এতিয়া কি হৈছে বহুত বেছি আমি গৰম অনুভৱ কৰো কাৰণ কি হৈছে বায়ুমণ্ডলৰ উষ্ণতা দিনক দিনে বাঢ়িব ধৰিছে সাধাৰণ প্ৰভাৱ এতিয়া কি কৈছে বায়ুমণ্ডলৰ উষ্ণতা যে দিনক দিনে বাঢ়িছে তাৰ ফলত কি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে চোৱা খৰাং ধুমুহা গৰম ঢৌ সাগৰৰ জলপৃষ্ঠ বৃদ্ধি এতিয়া কি কৈছে যিমানে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে সিমানে কি হৈছে খৰাং পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহা আহিছে গৰম ঢৌ সৃষ্টি হৈছে সাগৰৰ জলপৃষ্ঠ কি হৈছে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কাৰণ মেৰু অঞ্চলত থকা বৰফবিলাক কি হ'ব ধৰিছে গলিব ধৰিছে উষ্ণতাৰ প্ৰভাৱত আৰু যাৰ ফলত কি হৈছে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি হ'বলৈ ধৰিছে কৃষিভূমি শুকান ফাটি যোৱা আৰু কঠিন হৈ পৰে এতিয়া কি কৈছে কৃষিভূমিবিলাক কি হৈছে শুকান হৈ গৈছে যিহেতু উষ্ণতা দিনক দিনে বাঢ়িছে তাত কি হৈছে কৃষিভূমিবিলাকত ফাট মেলিছে আৰু কি হৈ গৈছে কঠিন হৈ পৰিছে যাৰ ফলত কি হৈছে কি সমস্যা দেখা দিছে চোৱা শস্যৰ উৎপাদন হ্ৰাস পাইছে আৰু খাদ্যৰ অভাৱ হৈছে এইবিলাক সমস্যা এতিয়া দেখা দিব ধৰিছে খৰাঙৰ ফলত ধূলি আৰু বালিৰ ধুমুহাই মানুহৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এতিয়া কি কৈছে খৰাং হোৱাৰ ফলত কি হ'ব পাৰে বুলি কৈছে ধূলি আৰু বালিৰ ধুমুহাৰ সৃষ্টি হ'ব পাৰে আৰু এইবোৰে মানুহৰ জীৱনত বহুত বেছি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে অতি উষ্ণ বতৰৰ ফলত গৰমৰ লগত জড়িত ৰোগ আৰু বিদ্যালয় বন্ধ হৈ পৰে আৰু বহুত বেছি যেতিয়া কি হ'ব বতৰ বহুত বেছি উষ্ণ হ'ব তাৰ ফলত কি হ'ব পাৰে বুলি কৈছে গৰমৰ লগত জড়িত কিছুমান ৰোগ আমাৰ দেহত দেখা দিব পাৰে আৰু লগতে কি হ'ব পাৰে বুলি কৈছে বিদ্যালয় বন্ধ হৈ পৰে বুলি কৈছে আৰু যাৰ ফলত আমাৰ কি হয় শিক্ষাত বাধাপ্ৰাপ্ত হওঁ আমি মানে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কি হয় বাধা আহি পৰে যেতিয়া বিদ্যালয় বন্ধ হৈ পৰে এইবোৰ কিহৰ কাৰণে হয় যে যিমানে কি হৈছে দিনক দিনে উষ্ণতা বৃদ্ধি পাব ধৰিছে এই সমস্যাবিলাকে আমাক দেখা দিব ধৰিছে উষ্ণতা বৃদ্ধিৰ ফলত বনজুই হৈছে বনাঞ্চলৰ ক্ষতি হৈছে বন্যপ্ৰাণীৰ বাসস্থান হেৰুৱাই পেলোৱা হয় এতিয়া কি কৈছে যিমানে উষ্ণতা বৃদ্ধি হৈছে সিমানে কি হৈছে বনজুই সৃষ্টি হৈছে বনাঞ্চলবিলাকৰ ক্ষতি হৈছে বন্যপ্ৰাণীবিলাকৰ বাসস্থান হেৰুৱাই গৈছে এইবিলাক সমস্যাই দেখা দিছে বহু অঞ্চলত পানীৰ নাটনিৰ সন্মুখীন হৈছে কিছুমান ঠাইত কি হৈছে পানীৰ নাটনিও হৈছে বুলি কৈছে কাৰণ কি হৈছে উষ্ণতা বৃদ্ধি হ'ব ধৰিছে কিন্তু বৰষুণৰ মাত্ৰা কম হৈছে যাৰ ফলত পানীৰ নাটনি সৃষ্টি হৈছে বিজ্ঞানীসকলে হিমবাহ আৰু বৰফৰ স্তৰ গলি যোৱা সাগৰৰ পানীৰ স্তৰ বৃদ্ধি হোৱা গোলকীয় উষ্ণতা বৃদ্ধি হোৱা আদি পৰ্যবেক্ষণ কৰে এতিয়া বিজ্ঞানীসকলে কি দেখিবলৈ পাইছে বুলি কৈছে হিমবাহ আৰু বৰফবোৰ কি হ'ব ধৰিছে গলি যোৱা দেখিবলৈ পাইছে আৰু যাৰ ফলত কি হৈছে সাগৰৰ পানীৰ স্তৰ লাহে লাহে বৃদ্ধি হ'ব ধৰিছে লগতে কি বৃদ্ধি পাইছে বুলি কৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে বুলি কৈছে এই সকলোবিলাক কিয় হৈছে এই সকলোবিলাক হৈছে উষ্ণতা বৃদ্ধি পোৱাৰ কাৰণে সেউজগৃহ গেছ
বৃদ্ধিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰিছে এটি কৈছে যিমানে সেউজগৃহ গেছ বৃদ্ধি পাব ধৰিছে সিমানে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হৈছে বুলি কৈছে এতিয়া আমি সেইকাৰণে কি কৰিব লাগিব সেউজগৃহ গেছবিলাক আমি যিমান পাৰে আমি সেইবোৰ যাতে নিৰ্গত নহয় বায়ুমণ্ডলত আহি নপৰে তাৰ কাৰণে আমি সদায় কি কৰিব লাগিব প্ৰচেষ্টা কিছুমান হাতত ল'ব লাগিব আৰু আমাৰ কাৰ্যকলাপে যাতে পৰিৱেশ বিনষ্ট নকৰে তাৰ প্ৰতিও আমি কি হ'ব লাগিব সজাগ হ'ব লাগিব জলবায়ু পৰিৱৰ্তনে সঘনাই বিপদজনক বতৰৰ পৰিঘটনাৰ সৃষ্টি কৰে এতিয়া কি কৈছে জলবায়ু যিমানে পৰিৱৰ্তন হ'ব ধৰিছে সিমানে বিপদজনক কিছুমান পৰিঘটনাৰ সৃষ্টি হ'ব ধৰিছে বুলি কৈছে মানুহ সচেতন হ'ব লাগিব আৰু জীৱিকাৰ কাম-কাজ পৰিৱেশ আৰু জলবায়ুৰ অনুকূল হোৱাটো নিশ্চিত কৰিব লাগিব এতিয়া আমি কি হ'ব লাগিব সচেতন হ'ব লাগিব আৰু আমাৰ কাম-কাজে যাতে পৰিৱেশৰ ওপৰত কি প্ৰভাৱ নেপেলায় তাৰ প্ৰতি আমি কি কৰিব লাগিব সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব আৰু আমি জনসাধাৰণকো কি কৰিব লাগিব সজাগ কৰিব লাগিব যাতে আমি এনে ধৰণৰ কাৰ্য কৰো যিবিলাক কাৰ্যই যাতে কি নকৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ নেপেলায় হেনে ধৰণৰ কাৰ্য আমি কৰিব লাগিব এতিয়া আমাক কিছুমান জানিবলগীয়া কথা দিছে চোৱা জীৱাশ্ম ইন্ধনৰ অধিক দহন কল কাৰখানা আৰু ঘৰুৱা বৈদ্যুতিক সৰঞ্জামৰ পৰা নিৰ্গত হোৱা সেউজগৃহ গেছে বায়ুমণ্ডলত উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে এতিয়া কি কৈছে জীৱাশ্ম ইন্ধন যদি বহুত বেছি পৰিমাণে কি হয় দহন কৰে বা কল কাৰখানা বা ঘৰুৱা বৈদ্যুতিক সৰঞ্জামৰ পৰা যিবিলাক কি হয় নিৰ্গত হয় যিবিলাক সেউজগৃহ গেছ সেই গেছবিলাকে বায়ুমণ্ডলৰ কি বৃদ্ধি কৰে বুলি কৈছে উষ্ণতা বৃদ্ধিত অৰিহণা যোগায় সেইকাৰণে আমি কি কৰিব লাগিব সজাগ হ'ব লাগিব আৰু মানুহকো কি কৰিব লাগিব সচেতন কৰিব লাগিব যাতে কি হয় সেউজগৃহ গেছ যাতে বায়ুমণ্ডলত বৃদ্ধি নাপায় তাৰ প্ৰতি আমি লক্ষ্য দিব লাগিব এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো প্ৰথমটো প্ৰশ্ন হৈছে সৰ্বাধিক সূৰ্যৰ পোহৰ কোন অঞ্চলত পোৱা যায় মেৰু অঞ্চলত নাতিশীতোষ্ণ অঞ্চল ক্ৰান্তীয় অঞ্চল পৰ্বতীয় অঞ্চল কোনটোত অঞ্চলত সৰ্বাধিক সূৰ্যৰ পোহৰ পোৱা যায় কি ক'ত পোৱা যাব ক্ৰান্তীয় অঞ্চলত সৰ্বাধিক সূৰ্যৰ পোহৰ লাভ কৰিব নেক্সট প্ৰশ্ন খেহু মাকৈ সৰিয়হ আদি কোন শস্যৰ অন্তৰ্গত খাৰিফ শস্য গ্ৰীষ্মকালীন শস্য ৰবি শস্য বৰ্ষাকালীন শস্য এতিয়া আমি জানো যে শস্য কেই প্ৰকাৰ আছিলে দুই প্ৰকাৰ আছিলে এটা আছিলে খাৰিফ শস্য আৰু এটা হৈছে ৰবি শস্য এতিয়া খেহু মাকৈ সৰিয়হ আদি কোন শস্যৰ অন্তৰ্গত হ'ব ৰবি শস্যৰ অন্তৰ্গত হ'ব নেক্সট প্ৰশ্নলৈকে আহিছো বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণ কি বৰষুণ কম হোৱা সেউজগৃহ গেছ বৃদ্ধি বন বৃদ্ধি নদী শুকাই যোৱা এতিয়া কোনটোৰ কাৰণে আচলতে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব ধৰিছে কিহৰ কাৰণে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব ধৰিছে সেউজগৃহ গেছ যিহেতু বৃদ্ধি পাইছে সেইকাৰণে বায়ুমণ্ডলৰ উষ্ণতা দিনক দিনে বাঢ়িব ধৰিছে তোমালোকক এতিয়া মই যিখিনি বুজালো আজি নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে এইবোৰ ভালদৰে ঘৰত অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ